নমস্কাৰ গুড মৰ্নিং সুপ্ৰভাত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা ভাল খবৰ আছে মানে অহা বৰ্ষৰ পৰা অসম পুলিচত এইবাৰ যেনেকৈ কৰিছিল যে 3% ট্ৰি টাইপ কেটেগৰীক দিছিল ৰিজাৰ্ভেশ্যন ঠিক তেনেকৈ অসম চৰকাৰ আহিবলগীয়া যি ACS বা APSCৰ দৰে এনেকুৱা যি নিযুক্তি হ'ব সেই ৰিক্ৰুটমেণ্টতো 3% ট্ৰি টাইপ কেটেগৰীৰ বাবে ৰিজাৰ্ভেশ্যন থাকিব। এইটো অসম চৰকাৰৰ চাকৰিৰ কাৰণে বহুতেই ভাল খবৰ। আৰু এতিয়া কথা হ'ল আমাৰ অসম আৰক্ষী এপইণ্টমেণ্টৰ কথা গম পাইছে 3 ডিচেম্বৰত হ'ব। 3 ডিচেম্বৰতে অসম পুলিচৰ গোটেইখিনি পোষ্টৰ এপইণ্টমেণ্ট দিয়া হ'ব। কিন্তু যোৱাকালিৰ পৰা এইটো কথাও গম পাইছোঁ যে ট্ৰি টাইপ যিমানখিনি কেটেগৰী আছে অসম পুলিচৰ চিলেক্টেড তেওঁলোকক ডকুমেণ্টছ ভেৰিফিকেশ্যন বা সেই কেণ্ডিডেটখিনিক 3 তাৰিখেই মাতিছে বা গোটেইখিনি পোষ্টৰে যিহেতু দিয়া হ'বই। আকৌ যোৱাকালি আমাৰ এছেম্বলি যি বিধানসভা শীতকালীন অধিৱেশন হৈছিলে তাতে CM ছাৰে কৈছিল যে 12 তাৰিখে নে 8 তাৰিখে 12 নে 8 কোনোবা এটা ডেট কৈছিলে তেওঁলোকে এক্সট্ৰাকৈ মতা হ'ব ট্ৰি টাইপ কেটেগৰীখিনিক। কিন্তু এতিয়ালৈকে অফিচিয়েলি একো গম পোৱা নাই। কিন্তু আমি এতিয়া এইটোৱে ক'ম যে 3 তাৰিখে অসম পুলিচৰ গোটেইখিনি পোষ্টৰে এপইণ্টমেণ্ট দিয়া হ'ব 3 তাৰিখে। কিন্তু নটিফিকেশ্যন আহিব SLPIBত কালিলৈ পৰহিলে মানে SLPIBত নটিফিকেশ্যন আহি যাব। কালিলৈ পৰহিলে মানে SLPIBত নটিফিকেশ্যন আহি যাব। এতিয়া তোমালোকে যেনেকুৱা যি ধৰণৰ পোষ্ট কথা যিয়ে নুশুনা কিয় কিন্তু বহুতকে ফোন কৰি মাতিছোঁ ট্ৰি টাইপ কেটেগৰীখিনিক 3 তাৰিখে। গতিকে আমি এতিয়া এইটোৱে ক'ম যে 3 তাৰিখতে আমাৰ অসম পুলিচৰ গোটেইখিনি পোষ্টৰ এপইণ্টমেণ্ট হ'ব। আৰু লগতে অহা বৰ্ষৰ পৰা APS ACS যি চাকৰিত 3% ৰিজাৰ্ভেশ্যন দিব ট্ৰি টাইপ কেটেগৰীখিনিক আৰু SLPIBতো নটিফিকেশ্যন আহিব এইকেইটা দিনৰ ভিতৰতে। কালিলৈ পৰহিলৈ ভিতৰতে SLPIBত আপডেট আহি যাব। আচলতে আমাৰ কোনখিনি পোষ্টৰ এপইণ্টমেণ্ট 3 তাৰিখে দিব গোটেইখিনি পোষ্টৰে দিব। ক'ত যাব লাগিব লোকেশ্যন ভেনু সন্দৰ্ভত কালিলৈ পৰহিলৈ ভিতৰত নটিফিকেশ্যন আহি যাব। আৰু যেতিয়া আমাৰ এপইণ্টমেণ্ট দিয়া হ'ব এপইণ্টমেণ্ট দিবলৈ যাওঁতে তোমালোকৰ মা দেউতা ভাইটি ভণ্টি যোনেই নাথাকক কিয় সকলোকে লৈ যাবা। এইটো এটা ডাঙৰ এটা ভাল মুহূৰ্ত হয় আৰু গতিকে সেইটোতো আৰু দুনাইত কেতিয়াও নোপোৱা। গতিকে সেইটো কাৰণে কৈছোঁ তোমালোকে লৈ যাবা। গুৱাহাটীয়ে হ'ব ভেনুটো, কিন্তু একজেক্ট প্লেচটোৰ কথা গম পোৱা নাই, কিন্তু গুৱাহাটীতে হ'ব আমাৰ প্লেচটো। আৰু এতিয়া কথা হ'ল 3 তাৰিখ সেই কথাটো গম পাইছে। আৰু 3 তাৰিখৰ আমি কালিলৈ পৰহিলৈ ভিতৰত SLPIBৰ আপডেট পাই যাম। আৰু তোমালোকে আধাৰ কাৰ্ড পান কাৰ্ড বা যেনেকুৱা যিটো নহওক অফিচিয়েলিভাৱে তোমালোকে গোটেইখিনি ডকুমেণ্টছ লৈ যাবা। কি হয় নহয় আমি 3 তাৰিখে গম পাম। খালি কালিলৈ পৰহিলৈ ভিতৰত নটিচ দিবলৈ গৈ আছে। খালি ইমানেই কথা আছিল ট্ৰি টাইপ কেণ্ডিডেটখিনিৰ কাৰণে এটা ভাল খবৰো আছিল। এপইণ্টমেণ্টক লৈও কথাখিনি ক'লে নিশ্চয় বুজি পাইছে। আৰু খালি কালিলৈ পৰহিলৈ 2টা দিন ৱেইট কৰা। SLPIB নটিচ আহি যাব একদম পূৰা ডাটা তোমালোকক দেখুৱাই দিব ক'ত যাব লাগিব কোন কেণ্ডিডেট কিমানখিনি পোষ্টৰ দিয়া হ'ব খুব সোনকালে নটিচ আহিব। ইমানেই কথা আছিল। জানুৱাৰী মাহত সিদ্ধান্ত হ'ব যে এতিয়াৰ পৰা ACS APSৰ দৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চাকৰিটো আমি চাহ বাগিচাৰ শ্ৰমিকৰ বাবে আমি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিম। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে 3% ৰিজাৰ্ভেশ্যন, এই 3% ৰিজাৰ্ভেশ্যনে চাহ বাগিচাত আজি চৰকাৰী কৰ্মচাৰীৰ প্ৰথমবাৰৰ বাবে দেখা পোৱাকৈ আজি নিৰ্দিষ্ট গতিত তেওঁলোকে চাকৰি পাব আৰম্ভ কৰিছে। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে সীমাবদ্ধ আছিল। আমাৰ কেবিনেটত জানুৱাৰী মাহত সিদ্ধান্ত হ'ব যে এতিয়াৰ পৰা ACS APSৰ দৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চাকৰিটো আমি চাহ বাগিচাৰ শ্ৰমিকৰ বাবে আমি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিম। আমাৰ কেবিনেটত জানুৱাৰী মাহত সিদ্ধান্ত হ'ব যে এতিয়াৰ পৰা ACS APSৰ দৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চাকৰিটো আমি চাহ বাগিচাৰ শ্ৰমিকৰ বাবে আমি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিম। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে 3% ৰিজাৰ্ভেশ্যন, এই 3% ৰিজাৰ্ভেশ্যনে চাহ বাগিচাত আজি চৰকাৰী কৰ্মচাৰীৰ প্ৰথমবাৰৰ বাবে দেখা পোৱাকৈ
আজি নিৰ্দিষ্ট গতিত তেওঁলোকে চাকৰি পাব আৰম্ভ কৰিছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে সীমাবদ্ধ আছিল আমাৰ কেবিনেটত জানুৱাৰী মাহত সিদ্ধান্ত হ'ব যে এতিয়াৰ পৰা এছিএছ এপিএছৰ দৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চাকৰিটো আমি চাহ বাগিচাৰ